মিয়া শব্দটো এটা বাহানা টাৰ্গেট হৈছে সমগ্ৰ মুছলমান। মুখ্যমন্ত্ৰীয়ে মিয়া মিয়া বুলি সকলো মুছলমানক লোককো অত্যাচাৰ কৰিছে। উজনি অসমত মিয়া মুছলমানক অত্যাচাৰ কৰা হৈছে। মিয়া খেদিবলৈ জিতু বৰুৱা আৰু শৃংখল চলিহাৰ পৈতৃক সম্পত্তি নহয় উজনি অসম। চকুত থৈ এই কথা কোৱাৰ সাহস কৰিব লাগিব। ৰাজমিস্ত্ৰীৰ পাচলি বেপাৰীৰ ওপৰতহে বৰমতা হৈছে উজনিত। সাধাৰণ নিৰীহ মুছলমান লোকক চলাইছে অত্যাচাৰ। এই অত্যাচাৰৰ নেতৃত্ব দিছে কেৱল মাত্ৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। APMCৰ নেতা তাইজুল হুছেইনৰ উদ্দাত্ত ভাষণ। আমি পুনৰবাৰ জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। মিয়া শব্দটো এটা বাহানা টাৰ্গেট হৈছে সমগ্ৰ মুছলমান লোক। মুখ্যমন্ত্ৰীয়ে মিয়া মিয়া বুলি মুছলমান লোককো অত্যাচাৰ কৰিছে। উজনি অসমত মিয়া মুছলমানক অত্যাচাৰ কৰা হৈছে। মিয়া খেদিবলৈ জিতু বৰুৱা আৰু শৃংখল চলিহাৰ পৈতৃক সম্পত্তি নহয় উজনি অসম। চকুত হৈ এই কথা কোৱাৰ সাহস কৰিব লাগিব। ৰাজমিস্ত্ৰীৰ পাচলি বেপাৰীৰ ওপৰতহে বৰমতা হৈছে উজনিত। সাধাৰণ নিৰীহ মুছলমান লোককো চলাইছে অত্যাচাৰ। এই অত্যাচাৰৰ নেতৃত্ব দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। APMCৰ নেতা তাইজুল হুছেইনৰ উদ্দাত্ত ভাষণ। মই এইখিনি কথাই কৈছো যে আমাৰ দেশখনৰ সংবিধানখনে দেশৰ প্ৰত্যেকজন নাগৰিকক কিছুমান অধিকাৰ দিছে। সেই অধিকাৰখিনিৰ কথা মই এইকাৰণে উন্নতিয়ে দিছো, কাৰণ এই অধিকাৰখিনি আজি বিপদত। আমাৰ প্ৰত্যেকজন ব্যক্তি, আই মাতৃ, পুৰুষ মহিলা প্ৰত্যেকে, যুৱ বন্ধু সকলোৱে আমি নিজৰ অধিকাৰ নিজে জানিব লাগিব। সংবিধানে আমাক কি কি অধিকাৰ দিছে সেইখিনি কথা আমি প্ৰত্যেকৰে মনত 24 ঘণ্টা থাকিব লাগিব। আৰ্টিকেল 14 অনুচ্ছেদ 14 আছে আমাৰ দেশৰ সংবিধানত। এইখিনি জানিবলৈ কোনো MA BA এডভোকেট হ'ব নালাগেতো। আমি যেনেকৈ দোকানৰ হিচাপখিনি জানো, তেনেকে আমি আমাৰ অধিকাৰৰ কথাখিনিও আমি মনত ৰাখিব লাগিব। আৰ্টিকেল 14 কি কৈছে? ইকুৱেলিটি বিফৰ ল, অৰ্থাৎ এইখন দেশৰ আইনৰ সন্মুখত দেশৰ প্ৰত্যেকজন নাগৰিক সমান। হিন্দু হওক, মুছলমান হওক, বৌদ্ধ হওক, খ্ৰীষ্টান হওক, কোনোবা অফিচাৰ হওক, কোনোবা হাজিৰা কৰা ব্যক্তি হওক, কোনোবা মন্ত্ৰী হওক, কোনোবা ভোটাৰ হওক, প্ৰত্যেকজন ব্যক্তিৰ অধিকাৰ সমান। আৰ্টিকেল 15 অনুচ্ছেদ 15 কি কৈছে? যে দেশৰ চৰকাৰখনে দেশৰ কোনো এজন নাগৰিকক ধৰ্ম, বৰ্ণ, লিংগ, জন্মস্থানৰ ভিত্তিত বৈষম্যমূলক আচৰণ কৰিব নোৱাৰিব, ডিছক্ৰিমিনেশ্যন কৰিব নোৱাৰিব। আৰ্টিকেল 19 কি কৈছে? যে মোৰ মুকলিভাৱে কথা কোৱাৰ অধিকাৰ থাকিব, ফ্ৰীডম অফ স্পীচ। আৰ্টিকেল 21 কি কৈছে? অনুচ্ছেদ 21 যে মোৰ জীৱন জীৱিকাৰ এটা অধিকাৰ থাকিব, লাইফ উইথ ডিগনিটি থাকিব, এণ্ড লিবাৰ্টিৰ কথা কৈছে। আৰ্টিকেল 25 কি কৈছে? এই যে আমি নামাজ পঢ়িছো, মই ইছলাম ধৰ্মৰ মানুহ। কোনোবা মন্দিৰত কৈছে হিন্দু ধৰ্ম পালন কৰিছে, কোনোবা গুৰুদ্বাৰত কৈছে শিখ ধৰ্ম পালন কৰিছে, কোনোবা খ্ৰীষ্টান কৈছে খ্ৰীষ্টান ধৰ্ম পালন কৰিছে। অৰ্থাৎ ভাৰতবৰ্ষৰ যিকোনো এজন ব্যক্তিয়ে, যিকোনো এজন নাগৰিকে নিজৰ ইচ্ছা অনুসৰি যিকোনো ধৰ্ম পালন কৰিব পাৰিব। আৰ্টিকেল 26 কি কৈছে? যে মই মোৰ ধৰ্মৰ বা সংখ্যালঘুসকলে নিজৰ ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠা কৰিব পাৰিব আৰু সেই ধৰ্মীয় অনুষ্ঠান আমি পৰিচালনা কৰিব পাৰিম, যেনেকে আমি মাদ্ৰাছাবিলাক পৰিচালনা কৰিছো। তো আজি আমি এটা ভয়ংকৰ সময় আমি আহি পাইছো। আজি যে আমি যিটো সময় পাৰ কৰিছো, মই যুৱ বন্ধুসকলক কৈছো, যিসকল যুৱ বন্ধু এইখন সভাত উপস্থিত আছে, সেইফালে থিয় হৈ থকা সেই যুৱকসকলকো কৈছো, মই এনেকৈ থিয় হৈ থকাৰ সময় কিন্তু এতিয়া নাই। আমি এনেকুৱা এটা ভয়ংকৰ সময়ত আহি আমি আজি উপনীত হৈছো, যি সময়ত আমাৰ যিখিনি অধিকাৰৰ কথা মই কৈছো, সেই অধিকাৰখিনি আমাৰ পৰা এটা 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 এটাকৈ সকলোখিনি কাঢ়ি লৈ থোৱা হৈছে নে হোৱা নাই? আজি আই মাতৃসকলক মই সুধিছো, আপোনালোকে প্ৰত্যেকে টিভি চাই নে চাই বা মোবাইল চাই নে চাই? আজি গোটেই অসমত মুছলমানৰ ওপৰত অত্যাচাৰ হৈ আছে নে হোৱা নাই? গম পাই? এইখিনি কথাটো গম পাই? এই মই যুৱ বন্ধুসকলক সুধিছো, এই ভাইটি এইফালে আগবাঢ়ি আছো, অলপ এইফালে আগবাঢ়ি আছো। মই সুধিছো তোমালোকে এই জাতিৰ ভৱিষ্যত, এই দেশৰ ভৱিষ্যত, এই শান্তিপুৰ অঞ্চলৰ ভৱিষ্যত, এই বৰ্বচৰৰ ভৱিষ্যত আৰু অসমৰ এই আজি নিষ্পেষিত, শোষিত, লাঞ্ছিত, বঞ্চিত এই মুছলমান সম্প্ৰদায়ৰ এই সংখ্যালঘু জনগোষ্ঠীৰ ভৱিষ্যত তোমালোক। আজি তোমালোকে এইখিনি কথা উপলব্ধি কৰিছা নে কৰা নাই? যে একমাত্ৰ মুছলমান হোৱা
আজি গোটেই অসমৰ সংখ্যালঘু মুছলমানৰ ওপৰত অত্যাচাৰ চলিছে এইখিনি কথা আপোনালোকে অনুভৱ কৰিছে নে কৰা নাই আজি এইখিনি কথা যদি আপুনি ভবা নাই এইখিনি কথা যদি আপোনালোকে অনুভৱ কৰা নাই আপোনালোকে জীয়াই থাকি লাভ নাই বুলি মই কৈছো স্পষ্ট কোনোবা ডেকা বন্ধুৱে কোনোবা যুৱকে যদি আজি শিৱসাগৰত আজি তিনিচুকীয়াত আজি ডিব্ৰুগড়ত যেতিয়া মিয়া বুলি কয় মুছলমান বুলি কয় এজন সংখ্যালঘু শ্ৰমিকৰ ওপৰত কোনোবাই অত্যাচাৰ কৰিছে মাৰপিট কৰিছে কাণত তলাই উঠাব কৰিছে তেতিয়াও যদি আপোনাৰ গাত চলা নাই তেনেহলে তোমালোকৰ এই ডেকা কালক মই ধিক্কাৰ দিছো মই তাৰপিছতো যদি তোমালোকে ইনষ্টাগ্ৰামত ৰিল চাই ৰাতি টোপনি মাৰিব পাৰিছা ধিক্কাৰ তেনেকুৱা তোমালোকৰ যৌৱন ধিক্কাৰ তোমালোকৰ ডেকা কাল ধিক্কাৰ তোমালোকৰ পঢ়া শুনা ধিক্কাৰ তোমালোকৰ সম্পত্তি আজি যিখন চৰকাৰৰ ওপৰত দায়িত্ব যে আমাৰ অধিকাৰ ৰক্ষা কৰিব লাগে আজি আমাৰ দেশৰ সংবিধানখনে আমাৰ অধিকাৰ ৰক্ষা কৰাৰ দায়িত্ব কাক দিছে মই যে কৈছো ভয়ংকৰ সময় কিয় কৈছো জানে ভয়ংকৰ সময়ৰ কথা মই এইকাৰণে কৈছো যে আজি যিখন চৰকাৰে যিজন মুখ্যমন্ত্ৰীয়ে আমাৰ অধিকাৰ ৰক্ষা কৰিব লাগে যিজন পুলিচ অফিচাৰে আপোনাক ন্যায় দিব লাগে সেই চৰকাৰ সেই যন্ত্ৰৰ দ্বাৰাই আজি আমাৰ অধিকাৰ কাঢ়ি লৈ যোৱা হৈ আছে ৰক্ষকে আজি ভক্ষকৰ ভূমিকাত অৱহিত হৈছে নে হোৱা নাই হিমন্ত বিশ্ব শৰ্মাই শপত খাইছিল শপত যেতিয়া 2021 চনত মুখ্যমন্ত্ৰী হৈছিল যে মই বিধিৰ দ্বাৰা প্ৰতিষ্ঠিত সকলো নীতি নিয়ম প্ৰতিষ্ঠা কৰিম দেশৰ সংবিধানে শপত খাই মই কলো মই দেশৰ প্ৰত্যেকজন নাগৰিকৰ সৈতে ন্যায় প্ৰতিষ্ঠা কৰিম আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতে আজি আমাৰ সকলোৰে লগত ন্যায় কৰিব পাৰিছে নেকি পাৰিছে আজি অসমৰ সংখ্যালঘু মুছলমানৰ ওপৰত যি অন্যায় চলিছে এই অন্যায়ৰ যিখন যুঁজ আজি আমাৰ ওপৰত নমাই অনা হৈছে সেই অন্যায়ৰ এই খেলখনত আজি তেওঁলোক চৰ্দাৰ হৈ আছে নে নাই আজি দিনে দুপৰে দিনে ৰাতিয়ে টেলিভিছন ফেচবুক মেলে মিটিঙে মুকলিভাৱে অসমৰ মুছলমানৰ বিৰুদ্ধে আজি বিভিন্ন ঘৃণামূলক কথা কোৱা হৈছে হেড স্পীচ দিয়া হৈছে